নৱম নেস্কফি নৰ্থ ইষ্ট নেশ্যনেল কাৰাটে চেম্পিয়নশ্বিপ 2025 স্বৰ্ণপদক অৰ্জন নলবাৰী নিজপকোৱাৰ জিজ্ঞাসী শৰ্মাৰ। 11 অক্টোবৰত মিজোৰামৰ আইজলৰ মুয়ালপুৰ আৰ ডেংথুয়ামা ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা নৱম নেস্কফি নৰ্থ ইষ্ট ষ্টেট নেশ্যনেল কাৰাটে চেম্পিয়নশ্বিপ 2025 কুমিতে 66 কিলোগ্ৰামত 16-17 বছৰৰ পৰিঘটনাত পশ্চিম নলবাৰী অঞ্চলৰ নিজপকোৱা গাঁৱৰ জয়ন্ত কুমাৰ শৰ্মাৰ কন্যা জিজ্ঞাসী শৰ্মাই বিজয়ী স্বৰ্ণপদক লাভ কৰি ব্যক্তিগত মহিলা শাখাত প্ৰথম স্থান লাভ কৰে। উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ পৰা ৰাজ্যিক বাছনিভুক্ত অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে এই মেগা ইভেণ্টত। ভাৰতীয় উত্তৰ পূব ৰাজ্যিক কাৰাটে ফেডাৰেশ্যন তথা অল মিজোৰাম কাৰাটে সন্থাৰ উদ্যোগত আৰু মিজোৰাম ৰাজ্যিক ক্ৰীড়া পৰিষদ, ক্ৰীড়া আৰু যুৱ সেৱা সঞ্চালকালয় আৰু মিজোৰাম অলিম্পিক সন্থাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত এই প্ৰতিযোগিতাত জিজ্ঞাসীয়ে বিজয়ী স্বৰ্ণপদক লাভ কৰি গাঁওখনৰ লগতে অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনে। পানীগাঁও শনিৰোডৰ নলবাৰী কাৰাটে ডো একাডেমীৰ প্ৰশিক্ষক তথা পিতৃ জয়ন্ত কুমাৰ শৰ্মাৰ অধীনত প্ৰশিক্ষণ লোৱা প্ৰশিক্ষাৰ্থী জিজ্ঞাসী চামতাৰ বিষ্ণুজ্যোতি একাডেমীৰ একাদশ বৰ্ষত অধ্যয়নৰত ছাত্ৰীৰ এনে সফলতাত একাডেমীখনৰ অধ্যক্ষ প্ৰদীপ ভাগৱতী প্ৰমুখ্যে সমূহ শিক্ষক কৰ্মচাৰী ছাত্ৰ ছাত্ৰী আৰু বিভিন্নজনে আনন্দ প্ৰকাশ কৰি অভিনন্দন জ্ঞাপন কৰে। প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।